শাৰীৰিক শিক্ষাৰ উদ্ভাৱন আৰু সবলীকৰণৰ যাত্ৰালৈ আপোনাক স্বাগতম। নমস্কাৰ, মোৰ নাম সুৰজ সোণোৱাল। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ এজন প্ৰাক্তন ছাত্ৰ। মই এটা লেখা পাব্লিছ কৰিছিলোঁ, যাক আমি আৰ্টিকল বুলি জানো। তো বেচিকেলি আৰ্টিকলটো মোৰ এই শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াৰ বিষয়টোৰ ওপৰত বেচিকেলি বনাইছিলোঁ। তো আৰম্ভ কৰিব বিচাৰিছোঁ যে মই একচুৱেলি আৰ্টিকলটোত কি লিখিছিলোঁ। চ' কেইটামান পইণ্টৰ ওপৰত মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰথমতে আমি সকলোৱে জানো যে সৃষ্টিশীল কৌশলে শাৰীৰিক শিক্ষাৰ শ্ৰেণীসমূহত নিয়োজিততা আৰু বুজাবুজি বৃদ্ধি কৰে, গতিশীল শিক্ষণ পৰিৱেশৰ পোষকতা কৰে। গেমিফিকেশ্যন ভূমিকা যেনে খেলা আৰু ইণ্টাৰেক্টিভ প্ৰদৰ্শনৰ দৰে উদ্ভাৱনী পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ কাৰ্যকলাপে অংশগ্ৰহণ কৰে, যাৰ ফলত স্বাস্থ্য শিক্ষাৰ ধাৰণাসমূহৰ উন্নত সম্পৰ্ক আৰু আজীৱন সুস্থ আচৰণৰ প্ৰসাৰ ঘটে। তো এইটো বেচিকেলি এই ছাবজেক্টটোৰ অধ্যয়নৰ জৰিয়তে সম্ভৱ হৈ উঠে। তো পাছত ক'ব বিচাৰিছোঁ যে এই মোৰ প্ৰবন্ধটোৱে স্বাস্থ্য শিক্ষা অনাময়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামগ্ৰিক মংগলক শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰমত একত্ৰিত কৰাৰ বাবে সৃষ্টিশীল আৰু ফলপ্ৰসূ পদ্ধতিৰ ওপৰত গভীৰভাৱে গৱেষণা কৰিছোঁ। উদ্ভাৱনীমূলক পাঠদান পদ্ধতি, পাৰস্পৰিক কাৰ্যকলাপ আৰু অভিজ্ঞতাভিত্তিক শিক্ষাবিদসকলে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আৰু সুস্থ ভৱিষ্যতৰ বাবে আজীৱন অভ্যাস গঢ়ি তুলিবলৈ শক্তিশালী কৰিব পাৰে আমাৰ এই শাৰীৰিক শিক্ষাৰ বিষয়টোৱে। পৰৱৰ্তী সময়ত মই ক'ব বিচাৰিছোঁ যে বিদ্যালয় এখনৰ পাঠ্যক্ৰমত শাৰীৰিক শিক্ষাৰ প্ৰৱৰ্তনে এখন দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰতো কেইবাটাও ইতিবাচক প্ৰভাৱ পেলাই আহিছে। যেনে অংশগ্ৰহণ বৃদ্ধি মানে ছাত্ৰ ছাত্ৰীক বিভিন্ন খেল আৰু শাৰীৰিক কাৰ্যকলাপৰ সৈতে পৰিচিত কৰি শাৰীৰিক শিক্ষাই তেওঁলোকক বিদ্যালয়ৰ বাহিৰত খেলত জড়িত হ'বলৈ উৎসাহিত কৰে। তো যাৰ ফলত সম্ভাৱ্যভাৱে সম্প্ৰদায় পৰ্যায়ত ক্ৰীড়াত অংশগ্ৰহণ বৃদ্ধি পায়। ইয়াৰ জৰিয়তে আমি একদম সৰু অৱস্থাৰ পৰাই শাৰীৰিক শিক্ষাৰ শিক্ষকসকলে মানে গ্ৰাছ লেভেলৰ পৰাই সেই প্লেয়াৰজনক বা সেই পাৰ্টিকুলাৰ ষ্টুডেণ্ট এজনৰ টেলেণ্টটোলৈ চাই তেওঁৰ কোনটো ফিল্ডত গৈ বেছি ধুনীয়া স্পৰ্টছ ইন ফিউচাৰ কৰিব পাৰিব, সেইটোত গ্ৰাছ লেভেলৰ পৰা আমি চিনাক্ত বা আমাৰ শাৰীৰিক শিক্ষাৰ শিক্ষকসকলে চিনাক্ত কৰি ল'ব পাৰে। একচুৱেলি শাৰীৰিক শিক্ষাৰ শ্ৰেণীসমূহে কম বয়সতে প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত আৰু লালন পালন কৰাৰ সুযোগ প্ৰদান কৰে, যিয়ে মানে এখন দেশৰ ক্ৰীড়াৰ প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব পাৰে। ঠিক তেনেদৰে সুস্থ জনসংখ্যা। আমি সকলোৱে জানো যে শাৰীৰিক শিক্ষাৰ জৰিয়তে প্ৰসাৰিত নিয়মিত শাৰীৰিক কাৰ্যকলাপে সুস্থ জনসংখ্যাৰো সৃষ্টি কৰিব পাৰে, যাৰ ফলত জীৱনশৈলীৰ লগত জড়িত ৰোগৰ প্ৰাদুৰ্ভাৱটো মানে হ্ৰাস পায় আৰু সামগ্ৰিক মংগলৰো উন্নতি ঘটে। এই বিষয়টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে হাত ধোৱাৰ কৌশলৰ পৰা আৰম্ভ কৰি ভাল খাদ্য খাবলৈ লাগে বা খালে কি সুবিধা হয়, নাখালে কি অসুবিধা হয়, ফাষ্ট ফুড, আজিৰ তাৰিখত জাংক ফুড, এইবিলাকে কেনেকুৱা ধৰণৰ ইম্পেক্ট পেলাইছে হেল্থত, এক্সাৰচাইজ কৰিলে ভাল বেয়া বা ফিটনেছ কেনেদৰে ভাল ৰাখিব লাগে, আৰু ফিটনেছ ভাল থাকিলে আমাৰ সকলো ভাল, ফিটনেছ বেয়া থাকিলে আমাৰ সকলোখিনি বেয়া। তো সেই গোটেই কথাখিনি এই বিষয়টোৰ জৰিয়তে জানিব পৰা গৈছে বা জানিব পৰা যায়। মই কেইখনমান স্কুললৈ গৈ ডাটা কালেক্ট কৰিছিলোঁ। হালাকি মই এই ডাটাখিনি মেক্সিমাম CBSE বৰ্ডৰ স্কুলৰ পৰাই পালোঁ। গভমেণ্ট স্কুলত এই বিষয়টো এতিয়ালৈকে দেখা নাই, তো গতিকে গভমেণ্ট স্কুলৰ কথা মই নকওঁ এইখিনিত। এইটো নহয় যে গভমেণ্ট স্কুলত একো নাই, বাট মানে ফিজিকেল এডুকেশ্যন বা শাৰীৰিক শিক্ষা ছাবজেক্টটো গভৰ্ণমেণ্ট স্কুলত দেখা নাই, যেনেধৰণে বা CBSE স্কুলবিলাকত আছে। তো গভৰ্ণমেণ্টৰো ক্ষেত্ৰত মই বিচাৰিছোঁ যে মানে এইটোৰ ক্ষেত্ৰত এটা ষ্টেপ লওক, যাতে সকলো ফিল্ডৰ ষ্টুডেণ্টসকলে খেলিব পাৰে আৰু স্পৰ্টছৰ ফিল্ডত নিজৰ কেৰিয়াৰ বনাব পাৰে। শেষত মই সামৰণি মাৰিছিলোঁ বা সামৰণিত মই ক'ব বিচাৰিছোঁ যে শাৰীৰিক স্বাস্থ্য শিক্ষা বিষয়টো সকলো বিদ্যালয়তে অতি প্ৰয়োজনীয়, কাৰণ ই আজীৱন শাৰীৰিক কাৰ্যকলাপৰ অভ্যাস গঢ়ি তোলে, ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে আৰু সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰে। ক্ৰীড়া সুবিধাসমূহ অন্তৰ্ভুক্ত কৰিলে অংশগ্ৰহণ, প্ৰতিভা চিনাক্তকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি পায়, যাৰ ফলত সুস্থ জনসংখ্যাৰ পোষকতা হয়। তদুপৰি ই চৰিত্ৰ গঠন, যেনে দলীয় কাম আৰু নেতৃত্বত দক্ষতাৰ সুযোগ প্ৰদান কৰে। সৰুৰে পৰাই ফিটনেছ আৰু এথলেটিক্স
সাংস্কৃতিক লালন পালন কৰি বিদ্যালয়সমূহে এনে ব্যক্তিক গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। যিসকল কেৱল শাৰীৰিকভাৱে সুস্থ নহয়, সামাজিকভাৱেও নিপুণ আৰু স্থিতিস্থাপক, তেনেলোকৰ ক্ষেত্ৰতো বহুত সুবিধাজনক হৈ উঠে এই বিষয়টো অধ্যয়নৰ জৰিয়তে। শেষত শাৰীৰিক স্বাস্থ্য শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক সুষম আৰু পৰিপূৰ্ণ জীৱনশৈলীৰ সঁজুলিৰ অৰ্জিত কৰে। ধন্যবাদ।